নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ চতুৰ্থ অধ্যায়ৰ অসমৰ ভূগোল নামৰ পাঠটিৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ মুঠ মাটিকালি ভাৰতবৰ্ষ 2.4% আগুৰি আছে, অৰ্থাৎ প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। জনসংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা 312,05,556 জন। ইয়াৰ ভিতৰত 15,939 লাখ পুৰুষ আৰু 15,266 লাখ মহিলা। দুই 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। 2 নম্বৰত দিয়া আছে অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব সময়ৰ গতিত অসমৰ জনসংখ্যা যিদৰে নানা কাৰণত বৃদ্ধি পাইছে। ৰাজ্যখনত 2001 চনত শিক্ষিত হাৰ আছিল গড়ে 63.25% আৰু 2011 চনৰ লোকপিয়ল মতে 72.19% বৃদ্ধি পাইছে। 3 নম্বৰত দিয়া আছে 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে। ইয়াৰ উত্তৰত হ'ব প্ৰথম শ্ৰেণীৰ চহৰ হৈছে 7খন। সেই কেইখন হৈছে ক্ৰমে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ। দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে 6খন। সেই কেইখন হৈছে ক্ৰমে ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা। 4 নম্বৰত দিয়া আছে 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা। উত্তৰত হ'ব ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমৰো জনসংখ্যা বৃদ্ধি পাইছে। জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়। তথ্য অনুসৰি 1901 চনত অসমৰ জনসংখ্যা আছিল 3,269,680 আৰু এই জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ 1.38%। 1941 চনত এই জনসংখ্যা বাঢ়ি 6,694,790 জন হয়গৈ। এই চাৰিওটা দশকত অসমৰ জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পায়। এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যাৰ 2.10% লোকে অসমত বাস কৰিছিল। জনসংখ্যাৰ প্ৰতি 10 বছৰৰ বৃদ্ধি লক্ষ্য কৰিলে দেখা যায় যে 1901 চনৰ পৰা 2011 চন দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল 16.99%। কিন্তু ইয়াৰ পিছত দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হয় 20.38%। পৰৱৰ্তী তিনিটা দশকত জনসংখ্যাৰ বৃদ্ধিৰ প্ৰায় একে আছিল, যেনে 1921 চনৰ পৰা 31 দশকত 19.93%, 1931 চনৰ পৰা 41 দশকত 20.40% আৰু 1981 পৰা 51 দশকত 19.93% হয়গৈ। স্বাধীনোত্তৰ কালত ভাৰতৰ জনসংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পায়।
1951 পৰা 61 আৰু 1961 পৰা 71 দশকত জনসংখ্যা 38.98% আৰু 34.95% বৃদ্ধি পায়। অৱশ্য পৰৱৰ্তী দশক কেইটাত জনসংখ্যা বৃদ্ধি ক্ৰমাৎ কমি আহিছে। 1971 পৰা 81, 1981 পৰা 91 আৰু 1991 পৰা 2001 আৰু 2001 পৰা 2011 দশক কেইটাত জনসংখ্যা বৃদ্ধি আগতকৈও কম। ৰাজ্যখনত লাহে লাহে হ্ৰাস পোৱা জন্মৰ হাৰ লগতে জনসাধাৰণ আৰু চৰকাৰৰ সজাগতাৰ ফলত বাংলাদেশৰ পৰা হোৱা জনপ্ৰজনন ৰোধ কৰাত কিছু পৰিমাণে সফল হোৱা যেন লাগে। পাঁচ নম্বৰত দি আছে ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা। ইয়াৰ উত্তৰত হ'ব ৰাজ্যখনৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়, সেয়েহে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্ব বেলেগ বেলেগ। সাধাৰণতে যিবিলাক অঞ্চলত প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা। ইয়াৰ বিপৰীতে অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষি কাৰ্য আৰু যাতায়াতৰ বাবে সুচল বাবে তাত জনবসতি বেছি। 2011 বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 545 জন আৰু অসমৰ মুঠ জনসংখ্যাৰ 11% লোক এই অঞ্চলটোত বাস কৰে। ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল। অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ 3.75% লোকে বাস কৰে। 6 নম্বৰত দি আছে অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ 85% লোক বাস কৰে। উপত্যকাটোৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে জনবসতি ঘন। ইয়াত 2011 চনত প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব আছিল 1220 জন আৰু 2011 চনত 1502 জনলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ 21% লোক বাস কৰে। 2011 চনৰ তথ্য মতে এই অংশত জনসংখ্যাৰ ঘনত্ব 371 জন। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ 27% লোক বাস কৰে। এই অংশত জনসংখ্যাৰ ঘনত্ব 500 জন 2011 চনৰ তথ্য মতে। নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 36% লোকে বাস কৰে। ইয়াত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে বেছি, অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰ প্ৰায় 631 জন। আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়াতৰ বাবে সুচল বাবে তাত জনবসতি বেছি। 2011 বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 545 জন আৰু অসমৰ মুঠ জনসংখ্যাৰ 11% লোক এই অঞ্চলটোত বাস কৰে।
ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল। অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫% লোকে বাস কৰে। ২০১১ চনৰ তথ্য মতে পাৰ্বত্য অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ ৬৮ জন। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা সম্পৰ্কত আন কিছুমান তথ্য উল্লেখ কৰিব পাৰি। আটাইতকৈ বেছি জনসংখ্যাৰ জিলা হৈছে নগাঁও। ইয়াত ইমানজন মানুহ আছে। আৰু আটাইতকৈ কম জনসংখ্যাৰ জিলা হৈছে ডিমা হাছাও। ইয়াত ইমানজন মানুহ আছে। তথ্য মতে কামৰূপ মহানগৰীতে অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব পোৱা যায়। প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন। সাত নম্বৰত দিয়া আছে ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব আটাইতকৈ বেছি জনসংখ্যা থকা জিলা নগাঁও। আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও। আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা কামৰূপ মেট্ৰ'। আটাইতকৈ কম জনসংখ্যা থকা জিলা ডিমা হাছাও। আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা ডিমা হাছাও। ৮ নম্বৰত দিয়া আছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা হৈছে ১ নম্বৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন। ক জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি। জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি সাধাৰণতে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ অধিক হলে জনসংখ্যা বৃদ্ধি হয়। আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত মৃত্যুৰ হাৰ প্ৰায় হ্ৰাস পাই আহিছে। অসমৰ ক্ষেত্ৰত দেখা যায় সৰ্বভাৰতীয় জনসংখ্যাৰ গড় জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ লগত অসমৰ গড় জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ প্ৰায় একে। খ দিয়া আছে প্ৰব্ৰজন। অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। জনপ্ৰব্ৰজনৰ ফলত অসমত ব্ৰিটিছে অসমৰ শাসনভাৰ লোৱাৰ পৰা কম বেছি পৰিমাণে অসমলৈ জনপ্ৰব্ৰজন হৈ আহিছে। কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰে পৰা অধিক সক্ৰিয় ৰূপত ৰাজ্যখনলৈ বাহিৰৰ পৰা মানুহৰ আগমন ঘটিছে। ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তানৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে। ৯ নম্বৰত দিয়া আছে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সদবোৰ একাদিক্ৰমে উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সদবোৰ একাদিক্ৰমে তলত উল্লেখ কৰা হ'ল। ১ নম্বৰত দিয়া আছে সমাজ বিজ্ঞানীসকলে মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল। এই জনগোষ্ঠীৰ লোক মেঘালয়ৰ খাচীয়া আৰু জয়ন্তীয়াসকল বৰ্তমান মেঘালয়ত বিস্তৃতভাৱে বাস কৰে। ২ নম্বৰত দিয়া আছে অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত আছিল তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰিবলৈ লয়।
ভৈয়ামত বাস কৰা জনজাতি বড়ো, মিচিং, তিৱা, দেউৰী, সোণোৱাল, কছাৰী আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাচা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা, জেমিনগা আদি এই জনজাতিৰ লোক। ৩ নম্বৰত আছে মংগোলীয় জনগোষ্ঠীসকল অহাৰ পিছত আৰ্য মূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলত ককেশীয় জনগোষ্ঠীৰ লোক। ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথযোগী, কৈবৰ্ত আদি জাতিৰ লোকসকল এই বংশৰ। ৪ নম্বৰত আছে চতুৰ্থ জনস্ৰোত হিন্দু আৰ্য মূলৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ আগমন। মোগল সম্ৰাটসকলৰ পৃষ্ঠপোষকতাত এওঁলোক অসমলৈ আহে। এওঁলোক বেছিভাগ সৈনিক আৰু কাৰিকৰ হিচাপে আহিছিল। ৫ নম্বৰত দিয়া আছে অসমলৈ আগমন ঘটা আন এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে আহোমসকল। এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত পাটকাই পাৰ হৈ অসমলৈ আহি উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে। ৬ নম্বৰত দিয়া আছে কোচ ৰাজবংশীয় লোকসকল অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী। কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে। ৬ নম্বৰত দিয়া আছে ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কাম-কাজ চলাবৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা দক্ষ লোকক অনা হৈছিল। নেপালৰ পৰা নেপালী সম্প্ৰদায়ৰ লোকক বিশেষকৈ সৈন্য বাহিনীত নিয়োগ কৰিবলৈ অনা হৈছিল। চাহ খেতিৰ লগত জড়িত কাম-কাজ চলাবলৈ মধ্য ভাৰতৰ ছটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতি লোকসকলক চাহ বনোৱা হিচাপে অসমলৈ অনা হৈছিল। ১০ নম্বৰত দিয়া আছে অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় লিখা। আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰিব কৈছে। ইয়াৰ উত্তৰত হ'ব আহোমসকল মূলত মংগোলীয় জনগোষ্ঠীৰ লোক। তেওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায়। 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে আৰু উজনি অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰি অসমৰ সমাজ সংস্কৃতি বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্ৰতি আহোমসকলক উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰি আছে। 11 নম্বৰত দিয়া আছে পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসম পৰিবহণ ব্যৱস্থাই ভালেখিনি সুবিধা কৰি দিছে। অসমৰ পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ আৰু বিমান পৰিবহণ ব্যৱস্থাই চুকে কোণে থকা ঠাইবোৰৰ মাজত সংযোগ ঘটাই ৰাজ্যখনৰ আভ্যন্তৰীণ অৰ্থনীতি বৃদ্ধিত অৰিহণা যোগাইছে। পৰিবহণ ব্যৱস্থাই গাঁওবিলাকক চহৰৰ সৈতে আৰু ভিতৰুৱা কিছুমান উন্নত অঞ্চলক উন্নত অঞ্চলবোৰৰ সৈতে সংযোগ স্থাপন কৰাৰ উপৰিও উৎপাদন বৃদ্ধি, বজাৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক উন্নতিৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আগবাঢ়িছে। 12 নম্বৰত দিয়া আছে অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটকা লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ জল পৰিবহণ ব্যৱস্থা মূলত আভ্যন্তৰীণ জল পৰিবহণৰ কথাকে বুজায়।
অসম এখন নদীৰ প্ৰধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ 32% অধিকাৰী অসমত। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ 891 কিলোমিটাৰ আৰু বৰাকৰ 121 কিলোমিটাৰ নাব্য জলপথ আছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো 1988 চনত ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ ৰূপে ঘোষণা কৰা হৈছিল। আনহাতে বৰাক নদীৰ ওপৰত থকা জলপথটো 2013 চনত ভাৰত চৰকাৰে ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ ৰূপে স্বীকৃতি দিছে। এই দুটা জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মাল বস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে। আভ্যন্তৰীণ জল পৰিবহণৰ চৰকাৰী সংস্থা দুটাই জল পৰিবহণৰ উন্নয়নৰ প্ৰচেষ্টা চলি আছে যদিও সন্তোষজনকভাৱে সফল হ'ব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 3খন দলং আছে যদিও 30টা মান ফেৰীঘাটত আৰু জাহাজ চলাৰ ব্যৱস্থা চৰকাৰে কৰিছে। অসম জল পৰিবহণত বহু পিছ পৰি আছে। 13 নম্বৰত দিয়া আছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ হৈছে 1 নম্বৰত দিয়া আছে পাহাৰ পৰ্বত সমভূমি মালভূমি প্লাৱনভূমি জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূ-প্ৰকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। 2 নম্বৰত দিয়া আছে বাট-পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষ সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আকৌ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শোচনীয় হয়। 3 নম্বৰত দিয়া আছে অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটক উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাটো উন্নতি লাভ কৰিব। 4 নম্বৰত দিয়া আছে সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী বিদেশী বিনিয়োগ হ্ৰাস পাইছে। ইয়াৰ ফলত বেপাৰ বাণিজ্যৰ সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহণ ব্যৱস্থা বাধাগ্ৰস্ত হৈছে। 5 নম্বৰত দিয়া আছে ৰাজ্যখনৰ পিছপৰা পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰ গ্ৰহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্যকৰী নকৰাৰ বাবে পৰিবহণ ব্যৱস্থাত দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠা নাই। 14 নম্বৰত দিয়া আছে সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি? ইয়াৰ উত্তৰত হ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে। বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ লাগতিয়াল, সেয়েহে এইবোৰ সম্পদ। অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে ভূমি সম্পদ, বন সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ। 15 নম্বৰত দিয়া আছে অসমৰ প্ৰধান তৈল ক্ষেত্ৰসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ প্ৰধান তৈল ক্ষেত্ৰসমূহ হৈছে ডিগবৈ, নাহৰকটীয়া, মৰাণ, সুংৰিজান, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, বৰহলা আৰু আমগুৰি।
16 নম্বৰত দিয়া আছে অসমখন জল সম্পদৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমখন জল সম্পদত চহকী ৰাজ্য। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠজল আৰু ভূতল জল আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ নদীৰ জলপ্ৰবাহ, খাল, পিটনি, জলা, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠজল সম্পদ সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্যখনৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় 1/3 জলসম্পদ বহন কৰি ৰাখিছে। ৰাজ্যখনত অলেখ সৰু বৰ, পিটনি আৰু জলাশয়ৰ উপৰিও প্ৰায় 3,000ৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠজল সাধাৰণতে বোৱতী নদ নদীৰ জলৰাশি, কৃষি, ৰাজ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে। আনহাতে সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূতল জল সম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূপৃষ্ঠৰ পৰা 5 মিটাৰ গভীৰতাৰ ভিতৰতে ভূতল জলস্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূতল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। 17 নম্বৰত দিয়া আছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি? ক নম্বৰ জনসংখ্যাৰ বৃদ্ধি। অবাধ হাৰত বৃদ্ধি হোৱা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য, কৃষিভূমি আদিবোৰ সংকুচিত হৈ আহিছে। বহুতো জীৱ-জন্তু বিলুপ্তি পাইছে। খ দিয়া আছে সম্পদ অপব্যৱহাৰ। প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা, কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকা নাই। সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায়। গ দিয়া আছে বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামাজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায়। বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ললেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে। খ দিয়া আছে পৰিৱেশ প্ৰদূষণ। মানুহৰ অবিবেচক কাম-কাজবোৰৰ ফলত পৰিৱেশ প্ৰদূষণ দ্ৰুতগতিত বৃদ্ধি পাইছে। নিৰ্বনানীকৰণ, ঔদ্যোগিকৰণ, নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। বায়ু, মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। 18 নম্বৰত দিয়া আছে বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে। ইয়াৰ উত্তৰত হ'ব বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত এক প্ৰকাৰৰ হেঁচাৰ বৃদ্ধি কৰিছে। এই বৃদ্ধিয়ে প্ৰথমে খাদ্য শস্য বৃদ্ধিৰ বাবে ভূমিৰ প্ৰসাৰণ আৰু বসতি স্থানৰ ব্যৱস্থা কৰি লৈছে। পাহাৰ পৰ্বত কাটি খাল-বিল পুতি ৰাস্তা-ঘাট কৰি প্ৰাকৃতিক সম্পদ ধ্বংস কৰিছে। কৃষি ভূমি অত্যাধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা শক্তি ধ্বংস কৰিব ধৰিছে। এইদৰে অসমৰ বনাঞ্চলৰ অশেষ ক্ষতি সাধন কৰিছে। মুঠতে অসমৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট কৰি আছে। ক্ৰমান্বয়ে অনৱীকৰণ সম্পদসমূহে ক্ৰমে উদং হৈ আহিব ধৰিছে।
পাহাৰ পৰ্বত ধ্বংস কৰাৰ বাবে বসতি স্থান হোৱাৰ বাবে ভূমিস্খলন হৈ যথেষ্ট ক্ষতি সাধন হৈছে। এইদৰে দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় হৈ গৈ আছে। 19 নম্বৰত দিয়া আছে অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা বা সমস্যা নে সম্পদ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ বৃহৎ জনসংখ্যাৰ ৰাজ্যখনৰ বোজা নে সম্পদ, এইটো নিশ্চিত কৰাটো বৰ কঠিন। 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 31 নিযুত। এই জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ 35% লোকৰ বয়স 15 পৰা 34 বছৰ বয়সৰ, অৰ্থাৎ 10 নিযুতকৈও অধিক লোক অসমৰ যুৱ প্ৰজন্ম। অফুৰন্ত কৰ্মদক্ষতাৰ এই লোকসকল সম্ভাৱনাৰে পৰিপূৰ্ণ। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা বুদ্ধি বৃত্তি কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল, বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হ'ব। কিন্তু এইখিনি কৰিব পৰা নাযায়, তেতিয়া হলে এই বৃহৎ জনসংখ্যা এক বোজাত পৰিণত হ'ব। সেয়ে অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হবলৈ নিদি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰেই পৰিকল্পনা কৰিব লাগে। বিশ নম্বৰত দিয়া আছে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে। ইয়াৰ উত্তৰত হ'ব অসমত দিনক দিনে বৃদ্ধি পাই থকা জনসংখ্যা সময়মতে নিয়ন্ত্ৰণ নকৰিলে আৰু বৃহৎ জনসংখ্যা মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰিলে জনসংখ্যাৰ সমস্যাই ৰাজ্যখনত ব্যাপক ৰূপ ধাৰণ কৰিব। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 73% লোক শিক্ষিত। ইয়াৰ ভিতৰত পুৰুষৰ শিক্ষিতৰ হাৰ 78% আৰু মহিলাৰ শিক্ষিতৰ হাৰ 67%। নগৰ আৰু গাঁৱৰ শিক্ষিতৰ হাৰ ক্ৰমে 88% আৰু 74% বয়সৰ ভিত্তিত দেখা যায়। চীন, জাপান আদি ৰাষ্ট্ৰৰ দৰে ভাৰত বা অসমৰ জনসংখ্যা বয়স্ক লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ 35% লোকৰ বয়স 15 পৰা 34 বছৰ বয়সৰ। অফুৰন্ত কৰ্মদক্ষতাৰ সম্ভাৱনা থকা যুৱ প্ৰজন্মই ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশক প্ৰতিনিধিত্ব কৰিছে। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা বুদ্ধি বৃত্তি কাৰ্যকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক, বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়নত সম্ভৱ হ'ব। 21 নম্বৰত দিয়া আছে অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ সৰহ সংখ্যক লোকক কৃষিৰ লগত জড়িত হৈ আছে। অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি। অসমৰ মুঠ কৰ্ম নিয়োজিত লোকৰ ভিতৰত
53% অধিক লোক কৃষি খণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। কৃষি খণ্ডৰ লগত জড়িত উদ্যোগসমূহ হৈছে বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন পালন আৰু পশুপালন। খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ অসমত নতুনকৈ সম্প্ৰসাৰিত উদ্যোগ বুলিব পাৰি। সাম্প্ৰতিক সময়ত অসমত খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। অসমৰ হাবি বনত পোৱা ফল-মূল, শাক-পাচলি, জাতীয় উদ্ভিদ আৰু বনৌষধি উদ্ভিদ এতিয়াও ব্যৱসায়িক ভিত্তিত গঢ়ি উঠা নাই। ৰেচম উদ্যোগ অসমৰ এটা প্ৰধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনিবিধ ৰেচম, এৰী, মুগা আৰু নুনী পাট উৎপাদন কৰা হয়। ভাৰতত উৎপাদন হোৱা এৰী সূতাৰ 65% উৎপাদিত হয় অসমত। নুনী সূতাৰ উৎপাদন সিমান বেছি নহয়। অসমৰ মুগা সূতা পৃথিৱীত বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত মুগা সূতাৰ 97% অসমত উৎপাদিত হয়। ৰেচম উৎপাদনৰ লগত হস্ততাঁত উদ্যোগটোও অসমত উন্নয়ন ঘটিছে। বৰ্তমান অসমত 13 লাখতকৈও অধিক তাঁতশাল আছে আৰু প্ৰায় 45 লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বয়ন উদ্যোগৰ লগত জড়িত হৈ আছে। চাহ খেতিৰ লগতে ৰবৰ খেতিও অসমত লাহে লাহে জনপ্ৰিয় হৈ পৰিছে। 1912-13 বৰ্ষত অসমত 34.5 হাজাৰ হেক্টৰ মাটিৰ ৰবৰ খেতি কৰা হয়। ৰবৰ উৎপাদনৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকালৈ চাই ভাৰতৰ ৰবৰ বৰ্ডে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষত ৰবৰ খেতি 2 লাখ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে। চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। অসমৰ চাহৰ গোটেই বিশ্বজুৰি সুনাম আছে। অসমৰ অৰ্থনীতিত চাহে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। 2012 চনৰ তথ্য মতে অসমত মুঠ 765খন চাহ বাগিচা আৰু 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে। 2012 চনত অসমত প্ৰায় 590,000 টন চাহ উৎপাদন হৈছিল। চাহ উদ্যোগত গড়ে দৈনিক 6.86 লাখ লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য মতে 2001 চনৰ পৰা 2016 চনলৈ অসমত চাহ উৎপাদন ভাৰতৰ মুঠ চাহ উৎপাদনৰ 50%তকৈও বেছি। মীন পালন অসমৰ কৃষি খণ্ডৰ এক উল্লেখযোগ্য ভাগ। বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে। অসমখন নদ-নদী, জলাশয়, খাল-বিল, পিটনি আদিৰে ভৰপূৰ। সেইবোৰত প্ৰাকৃতিকভাৱেই বহুতো মাছ পোৱা যায়। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমি থকা বিল আৰু জলাশয়বোৰত মৎস্যৰ ভাণ্ডাৰ আছে। বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে এই বিল আৰু জলাশয়বোৰত মাছ পালন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়। মৎস্য উৎপাদনত প্ৰচুৰ সম্ভাৱনা থকা এলেকাবোৰ যথোপযুক্ত ব্যৱহাৰ হোৱা নাই। মুঠ 3.94 লাখ হেক্টৰ মীন উৎপাদনৰ ক্ষেত্ৰৰ পৰা 2011-12 চনত প্ৰায় 4,490 নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল। সেই বছৰতে ৰাজ্যখনৰ মুঠ 2.44 লাখ টন মাছ উৎপাদন কৰা হৈছিল। যোৱা 10 বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় 2.5 গুণ বৃদ্ধি হৈছে যদিও 1.5 গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে।
অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণৰ বিশেষ অৰিহণা যোগাব পৰা নাই। এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল 2% অৱদান আগবঢ়াইছে। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদনত তেনেই সন্তোষজনক নহয়। অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি 0.20 লাখ টন মাছ উৎপাদন কৰে। ৰাজ্যখনত বছৰি 52 লাখ টন মাছৰ নাটনি হয়। সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। 22 নম্বৰ দি আছে অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা, এই কেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে 1. নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, 2. উত্তৰ পাৰৰ সমভূমি অঞ্চল, 3. মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। 4 দিয়া আছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, 5 বৰাক উপত্যকা অঞ্চল, 6 পাৰ্বত্য অঞ্চল। এই অঞ্চল কেইটাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰি আছো। 1. নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল 10খন জিলাতে 9.30 লাখ হেক্টৰ মাটিত ধান খেতিকে কৰি এটাতকৈ অধিক প্ৰকাৰৰ খেতি কৰা হয়। 2. উত্তৰ পাৰৰ সমভূমি অঞ্চলত 5খন জিলাৰ 5.37 লাখ হেক্টৰ মাটিত প্ৰায় আধাতকৈ অধিক মাটিত এটাতকৈ বেছি শস্যৰ খেতি কৰা হয়। 3 নম্বৰ দিয়া আছে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত 3.28 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। তাৰে 26.21% মাটিত এটাতকৈও অধিক শস্যৰ খেতি কৰা হয়। আৰু 4 নম্বৰ দিয়া আছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত 6.20 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। তাৰে 31.29% মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়। 5 নম্বৰ দি আছে বৰাক উপত্যকা অঞ্চলত 2.42 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। তাৰে 42.35% মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়। 6 নম্বৰ দি আছে পাৰ্বত্য অঞ্চলৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ 1.54 লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰে বেছি ভাগতে ঝুম খেতি কৰা হয়। 23 নম্বৰত দি আছে অসমত কি ধানৰ খেতি কৰা হয়, এই কেইটাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব ধান অসমৰ প্ৰধান শস্য। অসমৰ সকলো অঞ্চলতে এই খেতি কৰা হয়। অসমৰ মূলত 3 প্ৰকাৰৰ ধানৰ খেতি কৰা হয়। সেই কেইবিধ হ'ল আহু ধান, শালি ধান আৰু বড়ো ধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰোপণ পদ্ধতিৰে জুলাই-আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়। আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃতভাৱে কৰা হয়। আহু খেতি ৰোপণ আৰু সিঁচন 2 প্ৰকাৰে কৰা হয়। ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰম্ভ কৰি জুন-জুলাই মাহত চপোৱা হয়। বড়ো ধানৰ খেতিও কম বেছি পৰিমাণৰ অসমৰ আটাইকেইখন জিলাত কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ ঠাইবিলাকত শীতকালত আৰম্ভ বাৰিষা জুন-জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয়। বানপীড়িত অঞ্চলৰ লোকৰ মাজত এই খেতি বিশেষ জনপ্ৰিয় কাৰণ বানপানীয়ে শালি খেতি নষ্ট কৰি পেলায়। 24 নম্বৰত দি আছে ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ উত্তৰত হ'ব ধান অসমৰ প্ৰধান শস্য। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমি পলসুৱা হোৱাৰ বাবে এই উপত্যকাবোৰৰ প্ৰায়বোৰ মাটিত অতি সাৰুৱা আৰু পলসুৱা। অসমৰ আটাইকেইটা জলবায়ু অঞ্চলতে কৰা ধান খেতি কৰা হয়। সমভূমি এলেকাৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। অসমৰ সেমেকা জলবায়ু ধান খেতিৰ বাবে উপযোগী আৰু ইয়াক সকলো অঞ্চলতে বিস্তৃতভাৱে কৰিব পৰা যায়।
2012 চনত মুঠ 25.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰি 50.45 লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল। অসমত উৎপাদিত ধানে ৰাজ্যখনত জনসাধাৰণৰ চাহিদা পূৰণ কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে ৰাজ্যখনে এক বৃহৎ আয় লাভ কৰে। ধান খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণ হল উত্তৰ পূব অঞ্চলৰ বেছিভাগ ৰাজ্যৰ মানুহে ভাত খায়, সেইবাবে ধানকে খাদ্য শস্য হিচাপে গণ্য কৰে। আনহাতে অসমত ধান খেতি পৰ্যাপ্ত পৰিমাণে উৎপাদন হয় বাবে তাৰ পৰা সহজে তৈয়াৰ হোৱা ভাতকে অসমৰ মানুহে প্ৰধান খাদ্য বুলি ব্যৱহাৰ কৰে। সেইকাৰণে ধান অসমৰ প্ৰধান শস্য। 5 নম্বৰত দিয়া আছে অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়। ইয়াৰ উত্তৰত হ'ব অসমত প্ৰধান মাহজাতীয় শস্যবোৰ হৈছে মাটিমাহ, মগুমাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ। 26 নম্বৰত দিয়া আছে অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ পাৰ্বত্য অঞ্চলৰ কৃষি জলবায়ুৱীয় অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনত ঝুম খেতি প্ৰাধান্য বেছি। জিলা দুখন বেছিভাগ ঠাই পাহাৰেৰে আগুৰি আছে। দুয়োখন জিলাতে পাহাৰবোৰৰ এঢলীয়া ঠাইত কোৰেৰে খাপ কাটি পানী ধৰি ৰাখিব পৰাকৈ বান্ধি লয় আৰু সেই খাপবোৰতে শস্য ৰোপণ কৰে। এইদৰে কৰা বিভিন্ন শস্যৰে খেতিকে ঝুম খেতি বোলে। কাৰ্বি আংলঙত প্ৰায় 5,452 বৰ্গ কিলোমিটাৰত আৰু ডিমা হাছাও জিলাৰ প্ৰায় 2,597 বৰ্গ কিলোমিটাৰ মাটিত ঝুম খেতি কৰা হয়। এডোখৰ মাটিত কেইবাবাৰো খেতি কৰাত মাটিৰ উৰ্বৰতা শক্তি কমিলে পাছত আন এখন ঠাইলৈ গৈ হাবি জংঘল কাটি জুই লগাই পুৰি কৰ মাৰি নতুন এজোৰা ঠাইত খেতি কৰা হয়। এইদৰে কেইবছৰ মানৰ মূৰে মূৰে ঠাই সলাই খেতি কৰাকে ঝুম খেতি বোলে। ঝুম পদ্ধতিৰ খেতি বোলে। 27 নম্বৰত দিয়া আছে 2014 চনত অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি। ইয়াৰ উত্তৰত হ'ব 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ হল 1 নম্বৰত দিয়া আছে ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। 2 নম্বৰত দিয়া আছে ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্য অঞ্চল জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। 3 নম্বৰত দিয়া আছে ৰাজ্যখনৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা। 4 নম্বৰত দিয়া আছে বৃহৎ সংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা। 28 নম্বৰৰ প্ৰশ্নত দিয়া আছে সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা, উদাহৰণ দি বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব সেৱা খণ্ডৰ উদ্যোগ বুলিলে সাধাৰণতে জনকল্যাণমূলক কাম কাজকে বুজায়। অৰ্থনীতিত যিবোৰ উদ্যোগে উৎপাদিত সা সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায় সেইবোৰ খণ্ডৰ লগত জড়িত উদ্যোগক সেৱা খণ্ডৰ উদ্যোগ বোলে। সেৱা খণ্ডৰ উদ্যোগবোৰ হৈছে বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা, সকলো ধৰণৰ ব্যৱসায় আৰু লোক প্ৰশাসন। উদাহৰণস্বৰূপে বাণিজ্যৰ জৰিয়তে উপভোক্তাই উৎপাদিত সামগ্ৰী পায়। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উৎপাদিত সা সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰাৰ লগত জড়িত। 29 নম্বৰত দিয়া আছে অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ কি কি। ইয়াৰ উত্তৰত হ'ব অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ হৈছে বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।
30 নম্বৰত দিয়া আছে অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। পৃথিৱীৰ ভিতৰতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত 2012 চনত তথ্য মতে মুঠ 765খন চাহ বাগিচা আৰু 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে। অসমত মুঠ 318,000 হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায় 2009 চনত অসমতে 500,000 টন আৰু 2012 চনত প্ৰায় 590,000 টন চাহ উৎপাদন কৰিছিল। চাহ উদ্যোগটোৱে অসমক এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দি আহিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক 6.86 লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য অনুসৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় 88,000 হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় 107,000 টন চাহ উৎপাদন কৰিছে। বৰ্তমান অসমত মুঠ 765খন ডাঙৰ চাহ বাগিচা আৰু 58,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে। চাহ উদ্যোগে অসমৰ বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দিছে। 31 নম্বৰত দিয়া আছে অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা। ইয়াৰ উত্তৰত হ'ব কৃষি কাৰ্য অসমৰ অৰ্থনীতিৰ মূল ভেটি। বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে। অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিটনি, এৰাসুতি আদিৰে ভৰপূৰ। সেইবোৰত প্ৰাকৃতিকভাৱেই বহুতো মাছ পোৱা যায়। 2011-12 চনৰ তথ্য অনুসৰি অসমৰ বৰপেটা জিলাত সৰ্বাধিক সংখ্যক মাছৰ পোনা উৎপাদন কৰা হৈছে। কৰিমগঞ্জ আৰু নগাঁও জিলাৰ পিছ পৰি থকা নাই। ধুবুৰী জিলাতো মাছৰ উৎপাদন যথেষ্ট বেছি। মাছৰ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছৰ উৎপাদন মুঠেও সন্তোষজনক হোৱা নাই। বহিঃৰাজ্যৰ পৰা বৰ্তমানো বহুতো মাছ অসমলৈ আহি আছে। মাছৰ দাম যথেষ্ট বৃদ্ধি পাই আছে। অসমতে মাছ উৎপাদনৰ পৰিমাণ বৰ কম। তাৰ তুলনাত বহিঃৰাজ্যৰ পৰা আমদানি হোৱা মাছৰ পৰিমাণ অতি বেছি। 32 নম্বৰ দিয়া আছে অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগতভাৱে কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়া পৰম্পৰাগতভাৱে পুৰণি পদ্ধতিৰে চলি আছে। 2 নম্বৰত দিয়া আছে অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা। 3 নম্বৰত দিয়া আছে জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়। 4 নম্বৰত দিয়া আছে অসম বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক, কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। 5ত দিয়া আছে খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষি কাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ। 6 নম্বৰত দিয়া আছে শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়। 7 নম্বৰত দিয়া আছে শস্য বিশেষকৈ খাদ্য শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত। 8 নম্বৰত দিয়া আছে কৃষকসকলে উন্নত মানৰ বীজ, প্ৰয়োজনীয় সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ। 9 নম্বৰত দিয়া আছে ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ অঞ্চল বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ।
10 নম্বৰত দিয়া আছে কৃষি খণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই। 11 নম্বৰত দিয়া আছে কৃষি যান্ত্ৰিকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনে সীমিত হৈ আছে। 12 নম্বৰত দিয়া আছে কৃষি উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁথনিৰ অভাৱ। 33 নম্বৰৰ কোৱেশ্যনত দিয়া আছে অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা। ইয়াৰ উত্তৰত হ'ব 1. ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। 2. প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। 3. অউন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা। 4. মূলধনৰ অভাৱ। 5. ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়। 6. স্থানীয় লোকৰ মাজত ঔদ্যোগিক স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। 7. উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ। 8. বিনিয়োগ সন্তোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকলে আগ্ৰহী নহয়। 9. ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগ, অনুন্নত পৰিবহন ব্যৱস্থা, বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পৰ্যটক স্থলীৰ দুৰ্বল আন্তঃগাঁথনি আদিৰ বাবে পৰ্যটন উদ্যোগৰ আশাৰূপ 9 নম্বৰত দিয়া আছে ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগ, অউন্নত পৰিবহন ব্যৱস্থা, বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পৰ্যটন স্থলীৰ দুৰ্বল আন্তঃগাঁথনি আদিৰ বাবে পৰ্যটন উদ্যোগৰ আশাৰূপ উন্নতি হোৱা নাই। 10 নম্বৰত দিয়া আছে সহজে পচনশীল কৃষিজাত শস্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱত খাদ্য প্ৰস্তুতকৰণ উদ্যোগে আশা কৰা মতে উন্নতি লাভ কৰা নাই। 11 নম্বৰত দিয়া আছে ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ। 34 নম্বৰত দিয়া আছে অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত উন্নয়ন নোহোৱাৰ কাৰণসমূহ হৈছে 1. পৰ্যাপ্ত মূলধন বিনিয়োগ, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয়। 2 নম্বৰত দিয়া আছে অনুন্নত পৰিবহন ব্যৱস্থা, বহুতো পৰ্যটন স্থলী লৈ যাবলৈ আজি পৰ্যন্ত সুগম বাট-পথৰ ব্যৱস্থা হোৱা নাই। প্ৰায়বিলাক পৰ্যটন স্থলীত কেৱল পথ পৰিবহন ব্যৱস্থাহে উপলব্ধ। ৰেলপথ বা আকাশী পথেৰে এতিয়াও সেইবোৰ লৈ যাব পৰা অৱস্থা হোৱা নাই। 3 নম্বৰত দিয়া আছে বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ। বাতৰি কাকত বা কোনো বৈদ্যুতিক মাধ্যমসমূহত পৰ্যটন স্থলী সম্পৰ্কে বতৰা বা বিজ্ঞাপন খুব কম পৰিমাণে প্ৰকাশ পায়, যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে ইয়াত উপলব্ধ পৰিৱেশৰ বিষয়ে জ্ঞাত নহয়। 4 নম্বৰত দিয়া আছে পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনি। পৰ্যটন উদ্যোগটোৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে
পৰ্যটন স্থলীৰ আশে-পাশে পৰ্যাপ্ত পৰিমাণে থকা খোৱাৰ ভাল ব্যৱস্থাৰ বাবে হোটেল ৰাস্তাৰ আদিৰ অভাৱ। পঁয়ত্ৰিশ নম্বৰত দিয়া আছে অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি? ইয়াৰ উত্তৰত হ'ব অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ হ'ল 1. কৃষি উদ্যোগক অত্যাধুনিক আৰু যান্ত্ৰিকৰণৰ গঢ়ি তুলিলে অসম খাদ্য শস্যৰ ৰাহি ৰাজ্যত পৰিণত হ'ব। কৃষিৰ বৈদ্যুতিকৰণ কৰি তুলিব লাগে। 2 নম্বৰ দিয়া আছে অসমৰ পৰিবহন যাতায়াত ব্যৱস্থা শোচনীয় গ্ৰাম্য অঞ্চলকে ধৰি নগৰ চহৰ সকলো ৰাস্তা ঘাট পকীকৰণ কৰি তুলিব লাগে। সকলো দলং পকীকৰণ কৰিব লাগে। স্থলপথ ৰেলপথ আকাশী পথ উন্নতি কৰিব লাগে। 3 নম্বৰত দিয়া আছে সকলো সম্পদ উদ্ঘাটন কৰি উদ্যোগ গঢ়ি তুলিব লাগে। চিমেন্টৰ উদ্যোগ ৰাজ্য চৰকাৰে চৰকাৰীকৰণ কৰিব লাগে। 4 নম্বৰত দিয়া আছে চাহ উদ্যোগৰ সকলো কাম যান্ত্ৰিকৰণ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদনকাৰী ৰাজ্যত পৰিণত হ'ব পাৰিব। 5 নম্বৰত দিয়া আছে পাহাৰীয়া নদ-নদীত জলবিদ্যুৎ প্ৰকল্প গঢ়ি তুলি বিদ্যুৎ শক্তিৰ উৎপাদন বৃদ্ধি কৰিব লাগে।